কামপুৰ বৈঠালাংচু সংযোগী দলংখন বহুদিন ধৰি এখন তৈয়াৰ হৈ আছিল। আমি আজি ৰাইজৰ কাৰণে এখন খুলি দিয়া হৈছে। ৰাইজৰ কাৰণে খুলি দিয়া হৈছে, লগতে আমি ইয়াৰ কাষৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আমি নতুনকৈ নিৰ্মাণ কৰিব লাগে, কাৰণ এই ব্ৰিজখন বন্ধ কৰিলেহে ইখন ব্ৰিজ খুলিলেহে ইখন ব্ৰিজৰ কামটো আৰম্ভ কৰিব পাৰিব। ইখন ব্ৰিজৰ গোটেই বিউটিফিকেশ্যনটো কৰি আৰু এখন ব্ৰিজ আমাৰ যিখন উৰণীয়া সেতু, যিখন কামপুৰ বৈঠালাংচু সংযোগী এখন ৰেলৱে উৰণীয়া সেতু বনাইছে, সেইখনৰ কাম প্ৰায় সম্পূৰ্ণ পৰ্যায়ত আছে। ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত দুয়োখন ব্ৰিজে ৰেডি হৈ যাব। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈ নিমন্ত্ৰণ জনাম। তেখেত আহিলে দুইখন ব্ৰিজ, আৰু যিখন ব্ৰিজ এতিয়া আমি ৰাইজৰ পদপথৰ কাৰণে আমি ৰাখিছোঁ পুৰণা ব্ৰিজখন, সেইখন ব্ৰিজৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বহুত পুৰণা এটা স্মৃতি আছে। ককা দেউতা নাতি আৰু হাতী যিখন চিনেমা আছিল, সেই চিনেমাখনৰ শ্বুটিং কৰোঁতে এই ব্ৰিজখনৰ ওপৰতে শ্বুটিং কৰিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতীৰ ওপৰত উঠি আছিলে। মই ভাবোঁ এইটো এটা তেখেতৰ স্মৃতিত আমি ফেব্ৰুৱাৰী মাহত যিকোনো এটা ডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা লৈ এই ব্ৰিজখনৰ, নৱনিৰ্মিত ব্ৰিজখনৰ আৰু পুৰণা ব্ৰিজখনৰ যিটো আমি নতুনকৈ আমি কৰিম, নৱীকৰণ কৰিম, এই গোটেইকেইটা আৰু আমাৰ কামপুৰৰ উৰণীয়া সেতুখন, তিনিখন ব্ৰিজৰে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি এখন ৰাইজৰ কাৰণে পুনৰ উচৰ্গা কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ইয়াত অভিনয় কৰি গৈছে, নতুন দলংখন কামপুৰবাসীক আপুনি উপহাৰ দিয়া বুলি ক'ব নেকি? হয়, কামপুৰবাসীক উপহাৰ, আৰু কামপুৰবাসী এখন নহয়, তিনিখন দলঙে প্ৰায় উপহাৰ হিচাপে হ'ব ফেব্ৰুৱাৰী মাহত।